টাটাই জাগিৰোডত নিৰ্মাণ কৰিব হোটেল ইতিমধ্যে টাটাৰ ৭,৭৩০ কোটি টকাৰ প্ৰকল্পত অনুমোদন জনোৱা হৈছে। টাটাৰ প্ৰকল্পত ১৬,৪৪৬ গৰাকী নিবনুৱা নিযুক্তি পোৱাৰ সুবিধা পাব। দুখন হোটেল এখন জাগিৰোডত টাটাই তাজ গেটৱে বনাব বিমানটাতকৈ ওপৰত জাগিৰোডত যিখন গেটৱে হোটেল বনাব তাতো কেবিনেটে অনুমোদন দিছে। আন এটা শৈলজা সংগম লিমিটেড বুলি তেওঁলোকে গুৱাহাটীত এখন মেৰিয়ট হোটেল বহুৱাব। এই প্ৰস্তাৱতো ১৩৭ কোটি টকা কেবিনেটে অনুমোদন দিছে। এই গোটেইখিনি যদি আমি চাবলৈ যাওঁ, যোৱাকালি কেবিনেটত ৭,৭৩০ কোটি টকাৰ বিনিয়োগত কেবিনেটে অনুমোদন দিয়ে আৰু ইয়াৰে ১৫০০ কোটি টকা বিদেশী বিনিয়োগ হ'ব, যিটো মেথাইছন হাইড্ৰজেন ইণ্ডিয়া প্ৰাইভেট লিমিটেড, এইটো বিদেশী বিনিয়োগ হ'ব। ৭,৭৩০ কোটি টকা ইয়াত যোৱাকালি কেবিনেটে অনুমোদন দিয়ে। এই গোটেইখিনি এডভান্টেজ অসমত আমাৰ লগত MOU কৰা। এতিয়া গোটেই প্ৰস্তাৱটো যিটো সেইখনটো এখন নোচনেল MOU আছিলে, এতিয়া ইয়াক এই প্ৰস্তাৱখিনি চূড়ান্ত পৰ্যায়লৈকে আহি গ'ল আৰু এই গোটেইকেইটা উদ্যোগ অসমত স্থাপন হ'লে ১৬,৪৪৬ নতুন কৰ্মসংস্থাপন পাবলৈ সক্ষম হ'ব। ডাইৰেক্ট